সেই প্ৰপ'জেলটো পাছ কৰিছে আৰু সেইকাৰণে আমি আশা ৰাখিছোঁ আগন্তুক 2-3 মাহৰ ভিতৰতে কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি এটা প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটীৰ APSCৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ত এটা আমাৰ কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণ এটা হ'ব। এইটো ভোজালীৰ কাৰণে এটা গৌৰৱৰ বিষয়। কাৰণ আজিলৈ APSC বা APSC বুলি নহয় তেনেকুৱা কাৰ্যালয়ত আমাৰ ভোজালীৰ কোনো মানুহৰ প্ৰতিমূৰ্তি নাই। দিছ ইজ দ্য ফাৰ্ষ্ট টাইম যে কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি সেই APSCৰ কাৰ্যালয়ত স্থাপন হ'ব। যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুমোদন জনাইছিলে আৰু মোৰ প্ৰস্তাৱৰ আধাৰত আমাৰ APSCৰ চেয়াৰমেন ভাৰতভূষণ দেৱচৌধুৰীয়ে আমাৰ মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিলে। গতিকে মই সাংবাদিক বন্ধুসকল যিহেতু আছে তেওঁ জ্ঞাতকে জনালোঁ যে গুৱাহাটীত আগন্তুক দিনত APSCক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আৰু বৰকাপ্তানি বিভাগৰ তত্বাৱধান আৰু ইতিমধ্যে আৰ্টিষ্ট আমাৰ বিজু দাস লগত কথাও হৈছে। নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ'ব। গতিকে এইটো আমাৰ কাৰণে এটা খুব ভাল খবৰ। কাৰণ কিয় এতিয়া কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি তাত স্থাপন হয় নিশ্চিত হৈ মানুহে আলোচনা কৰিছে হুইজ কামেশ্বৰ দাস। আগতে আমাৰ বিৰোধত কৈছে আমাক কোৱাত কৰিছে যে পাহৰণিৰ গৰ্ভত গৈছে। আজি আমি যদি পাহৰণিৰ গৰ্ভত যাওঁ আমাৰ যিসকল ৰত্ন তেতিয়াহ'লে আমি কেনেকৈ নাগৰিম। আজি ৰাতিপুৱা যেতিয়া মই দেখিলোঁ এখন কাকতত আমাৰ বসন্ত পাত্ৰীৰ এটা লিখনি ওলাইছে। উৎপল কলিতা নামৰ এজন ব্যক্তিয়ে লিখিছে। মই লগে লগে মানুহজনক ফোন কৰিছোঁ যে আপুনি লিখিছে মই খুব ভাল পাইছোঁ। কাৰণ কিয় যে আমি সাধাৰণতে আমাৰ মানুহবিলাক আগুৱাই নিদিওঁ।